ওকে, তো মোৰ ওচৰত আহি পাই গ'ল এটা মাইক্ৰফোন, নামটো হ'ল গ্ৰীনেৰো ৱায়াৰলেছ মাইক্ৰফোন। দেখাই আছোঁ মই আপোনালোকক সকলোকে আনবক্সিং কৰি, লগতে গোটেইখিনি ডিটেইলছ মই এই ভিডিঅ'টোত জনাম। আনবক্সিং প্লাছ ডিটেইল গোটেইখিনি পাব। আপোনালোকে খালি ভিডিঅ'টো লাষ্টলৈ চাব, গম পাব সকলোখিনি। So, let's start the video. Hi, hello, welcome and welcome back to my channel. আহিলো এটা নতুন ভিডিঅ' সৈতে, লগতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ব্লগটোলৈ। কিন্তু আপোনালোকে নিশ্চয় গম পাইছে মই কি ক'ব ওলাইছোঁ। যোনে যোনে মোৰ এই ভিডিঅ'টো চাই আছে আৰু ছাবস্ক্ৰাইব কৰা নাই, তো তেখেতসকললৈকে এটা ৰিকুৱেষ্ট, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট চব কৰি দিব। এই ৰিকুৱেষ্টটো ৰাখিব। মানে আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মোৰ মানে আগলৈকে ভিডিঅ' বনাবলৈ মানে এটা মটিভেশ্যন পাওঁ। এই মটিভেশ্যনটো পালেহে মানে ভাল লাগে, নহ'লে মানে কি হয় কি গেপ পৰি যায় মাজে মাজে। মানে যেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, তো মই অবভিয়াছলি কণ্টিনিউ ভিডিঅ'ছবিলাক দিব পাৰিম মানে। তো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব, ঠিক আছে। অ'কে, তো বস্তুটো হ'ল এটা ৱায়াৰলেছ মাইক্ৰফোন, যোনটো মই অলৰেডি আপোনালোকক ক'লোৱে আৰু এতিয়া দেখামো লাহেকৈ। কম দামত এটা বঢ়িয়া মাইক্ৰফোন, মানে মোৰ নিচিনা যিবিলাক মানে ইউটিউবত নতুনকৈ এণ্ট্ৰি মাৰা ব্লগাৰ্ছ হয়, সিহঁতৰ কাৰণে এটা বেষ্ট ডিল হ'ব পাৰে এইটো। মই যোনটো লৈছোঁ ফ্লিপকাৰ্টৰ পৰা, আৰু মোৰ এইটো পৰিছে 2000 ৰুপিজ। এতিয়া মেইন মুদ্দালৈ আহোঁ, ব'লক আনবক্সিং কৰোঁ। তো ব'লক এতিয়া বেছি ৱেইট কৰি নাথাকোঁ, আনবক্সিং কৰিম। এতিয়া মই আপোনালোকক আনবক্সিং কৰি দেখাম। চাওক, মই অকল ফ্লিপকাৰ্টৰ বক্সটোৱে খুলিছোঁ দেই, বেলেগ খুলিও চোৱা নাই। মই জাষ্ট আপোনালোকক দেখাবৰ কাৰণে মই ডাইৰেক্ট এইটো মানে লৈছোঁ। এতিয়া মানে চাওক, পেকিং হৈয়ে আছে, মোক একদম খুলি চোৱা নাই। ডাইৰেক্ট আপোনালোকৰ লগতে মই এইটো একেলগে চাম। চাওক, এইটো গ্ৰীনেৰৰ হয়। এইটো মানে মই ৰিভিউ চাইছোঁ, বহুত ভাল ৰিভিউ পাইছোঁ। 2000 ৰুপিজ লৈছে, 2009 ৰুপিজ মানে সেই আৰু 2000 ৰুপিজ। তো এতিয়া মই এইটো খুলিম, আপোনালোকক দেখাই আছোঁ খুলি কিনে। ৰ'ব, খুলি আছোঁ মই। এতিয়া বহি গ'লোঁ পকাত, ওপৰত বহুত গৰম লাগি আছে নাই, ডাইৰেক্ট পকাত বহি গৈছোঁ। আৰু এইটো এতিয়া ইয়াতে খোলা হ'ব, আনবক্সিং কৰা হ'ব। বেছি দেৰি কৰি নাথাকোঁ, কাটি দিওঁ এইটো এনেকৈ, এইফালেদি এনেকৈ কাটি দিওঁ। আৰে খুলিছে। ৱেইট। এইটোৱে হয় এই মাইকটো। এইটো চাওক, ওপৰত লিখা আছে গ্ৰীনেৰো, আৰু এইটো পূৰা ছবিটো আঁকা আছে গ্ৰীনেৰোৰ মানে মাইকটোৰ। তাৰপিছত ছাইডত লিখা আছে ইয়াতে ৱায়াৰলেছ মাইক্ৰফোন বুলি, এইফালেও ছেম লিখা আছে। তাৰপিছত বেক চাইডে কিছুমান ইনফৰমেশ্যন দিয়া আছে। এইটো চাওক, বেক চাইডৰ ইনফৰমেশ্যন কিছুমান আছে। আৰু তলত আছে আপোনালোকৰ দুটা কি বুলি কয় এইটো, দুটা মডেল আছে। এটা হ'ল এটা স্পীকাৰ আৰু এটা ৰিচিভাৰ, আৰু এটা আছে এটা স্পীকাৰ আৰু দুটা ৰিচিভাৰ। মানে মই লৈছোঁ এই ফাৰ্ষ্টৰটো, এটা স্পীকাৰ আৰু এটা ৰিচিভাৰ। তো সেইটো কাৰণে মই 2000 পাই গৈছোঁ। আৰু এইটো চাওক, এটা স্পীকাৰ আৰু দুটা ৰিচিভাৰ আছে। এইটো আপোনাৰ আৰু 1000 ৰুপিজ এক্সট্ৰা পৰে। তো মই লৈছোঁ ওপৰটো। আপোনালোকে যদি বিচাৰে তলৰটো ল'ব, তো এইটো আপুনি 3000 ৰুপিজ পে' কৰিব লাগিব। ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ মই, ঠিক আছে। চ' এতিয়া আমি ভিতৰৰ বস্তুখিনি চাওঁ ব'লক। এইটো এনেকৈ অ'পেন কৰি ল'ব লাগিব। আৰু চাওক, এইটো আছে আপোনাৰ মেইন মাইক্ৰফোনটো হয়, যিটো নেকি ইয়াৰবাডছৰ নিচিনা চেপত আছে ন। চাওক, পূৰা ইয়াৰবাডছৰ নিচিনা চেপত আছে। আৰু কি আছে, আৰু এইটো কিবা এটা এচেছৰী বক্স আছে। এইটো মই এইখন ওলাই লওঁ, আৰু তাৰপিছত এচেছৰী বক্সটো ওলাম। কিনো আছে ইয়াতে, কি আছে, আচ্ছা, এইডাল চাৰ্জাৰ হয়। আৰু আছে এনেকুৱা দুটা পৰ্ট। এইটো পৰ্ট দেখি গম পাইছে চাগে, এইটো হ'ল আইফোনৰ পৰ্ট। এইটো মানে আইফোনত ইউজ কৰিব পাৰি। আৰু এটা আছে এইটো আপোনাৰ নৰ্মেল টাইপ চি পৰ্ট হয়। আৰু বেক চাইডে এইটো 3.5 mm জেকৰ কাৰণে দিয়া আছে ফেচিলিটিটো। আৰু এতিয়া আমি চাম মেইন বস্তুটো। ৰ'ব, মই এইটো অলপমান জুম এনেকৈ দেখাই দিওঁ। এইটো হ'ল আপোনাৰ মেইন বস্তুটো, পূৰা ইয়াৰবাডছ চেপত। চাওক, এইটো লিখা আছে গ্ৰীনেৰো। তলত আছে চাৰ্জিঙৰ সুবিধা, লগতে আছে এটা LED ইণ্ডিকেটৰ। আৰু ভিতৰত কি আছে, ভিতৰৰ বস্তুখিনি চাই লওঁ। ভিতৰত চাওক, এইটো ৰিচিভাৰ আৰু এইটো মাইক্ৰফোন। ৰিচিভাৰটো ফাৰ্ষ্টত ওলাওঁ,
এইটো চাব পাৰে চাওক ৰিচিভাৰ এইটো মানে কি এইটো যোনটো আছে ডাইৰেক্ট এণ্ড্ৰইড ফোনত লাগি যায় আৰু যদি আপোনালোকে আইফোনত ইউজ কৰিব বিচাৰে তো এই বস্তুটো এনেকৈ ইয়াতে লগাই দিব লাগিব এই বস্তুটো ইয়াতে এনেকৈ লগাই দি এইটো এতিয়া আইফোনত ইউজ কৰিব পাৰিব তো এইটো হ'ল ৰিচিভাৰটো আৰু এইটো চাই লওঁ এইটো মাইক্ৰফোনটো হয় এইটো চাওক না কোৱালিটি কি বঢ়িয়া লাগিছে ন কোৱালিটি মজা লাগিছে চুই ফিলটো মানে বহুত ধুনীয়া লাগিছে এইটো আৰু এইটো হ'ল আপোনাৰ মেইন মাইক্ৰফোনটো ইয়াতে আছে এটা LED লাইট গ্ৰিনেৰো ব্ৰেণ্ডিং এইটো চাওক স্পিকাৰ গ্ৰিল হয় আৰু এইটো চাৰ্জিং তাৰমানে এই ইয়াৰবাছটো থ্ৰুৰে চাৰ্জ হ'ব মানে ইয়াতে এইটো একদম মেগনেটিক এটা বস্তু এটা আছে ইয়াতে এনেকৈ লাগি যায় তাৰপিছত সেইটো বস্তু আৰু পিছফালে আছে এটা পিনৰ কোৱালিটিটো বহুত ধুনীয়া লাগে বহুত ভাল হয় আৰু এইটো হ'ল এটা ছুইচ এইটো টেপ কৰিলে এইটো অন হৈ যাব মই আপোনালোক অন কৰি দেখাই আছোঁ ৰ'ব গ্ৰীণ ৰেড এটা লাইট শ্ব' কৰি আছে LED লাইট হয় এইটো ৰ'ব এইটো মই আপোনালোক ভালকৈ পিছলৈকে দেখাই আছোঁ এইটো বৰ্তমান অফ কৰি দিওঁ এই মাইক্ৰফোনটোত আপোনালোকে দেখা পাইছে এইটো এটা চাৰ্জিং তাৰমানে এইটোত মানে ডাইৰেক্ট চাৰ্জ কৰিব পাৰে এইটো দি নকৰিলেও ডাইৰেক্ট এইটো দি চাৰ্জ হৈ যায় এইটো আপুনি ষ্টকত ৰাখিব পাৰে এইটোত বহুত ভাল মানে আৱাৰ্ছলৈকে আপোনালোকৰ এই বস্তু চাৰ্জ হৈ থাকিব ইয়াত এনেকৈ ফুল চাৰ্জ কৰি এনেকৈ ৰাখি দিলে আৰু এইটো ডাইৰেক্টলি আপোনালোকে চাৰ্জ কৰিব পাৰে ফুল চাৰ্জ কৰি ৰাখিব পাৰে তাৰপিছত এতিয়া মই আপোনালোকক দেখাম মোৰ যোনটো এণ্ড্ৰইড ফোন আছে সেই এণ্ড্ৰইড ফোনটোত এইটো আপোনালোক পেয়াৰ কৰি দেখাই আছে এই দুটা বস্তু ঠিক আছে তো মোৰ এণ্ড্ৰইড ফোনটো লৈ লওঁ এক ছেকেণ্ড ৰ'ব এইটো চাওক মই এইটো আপোনালোক আগত পেয়াৰ কৰি দেখাম এইটো হ'ল আপোনাৰ ৰিচিভাৰটো এক ছেকেণ্ড ৰিচিভাৰটো মই ইয়াতে দেখাই আছোঁ এইটো হ'ল ৰিচিভাৰটো আৰু ৰিচিভাৰটো ইয়াতে এনেকৈ লগাই দিলে এইটো জাষ্ট লগাই দিলে হ'ল একো কৰিব নালাগে আৰু তাৰপিছত আপোনালোকে এইটো টেপ কৰি অন কৰিব লাগিব চাওক লাগি গ'ল আৰু এইটো যেতিয়া মোবাইলত লাগে তেতিয়া ডাইৰেক্ট মানে গ্ৰীণ লাইট জ্বলে এনেকৈ আপোনালোকে গ্ৰীণ LED ইণ্ডিকেটৰটো দেখা পাই আছে চাগে এইটো তাৰপিছত ইয়াতে যেতিয়া মই এইটো অন কৰি এতিয়া যাব লাগিব ভিডিঅ' ছেকশ্যনত ভিডিঅ'ত যাব লাগিব তাৰপিছত এনেকৈ আপোনাৰ এইটো ল'ব লাগিব কলাৰত মানে কলাৰত ল'লেহে চাউণ্ডটো ভালকৈ শুনি পাব ন তো কলাৰত লৈ কিনে এতিয়া এইটো মানে অন হৈ আছে মাইকটো অন হৈ আছে আৰু এইটো কিন্তু এতিয়াও কেঞ্চেলেশ্যন হোৱা নাই জাষ্ট অনহে হৈছে এই মাইকটো কেঞ্চেলেশ্যনৰ কাৰণে কি কৰিব লাগিব এইটো চাওক এইটো আকৌ এবাৰ টেপ কৰিব লাগিব এনেকৈ টেপ কৰিব লাগিব চাওক এবাৰ ব্লিংক কৰিছে তো এইটো হ'ল আপোনাৰ এনেকৈ এতিয়া নইজ কেঞ্চেলেশ্যন হ'ব আৰু এইটোৰ পৰা আৰু এইটো ভিডিঅ'টো অন কৰিলে এনেকৈ আপোনালোকে কথা পাতিলে ভালেখিনি নইজ কেঞ্চেলেশ্যন দেখা পাব আৰু ইয়াতে মানে মই তাৰমানে তিনিটা ষ্টেপ থাকে কেঞ্চেলেশ্যনৰ এইটো ফাৰ্ষ্ট ষ্টেপ আছিলে এইটো আকৌ এবাৰ টেপ কৰিলে চাব দুবাৰ ব্লিংক কৰিছে তো এইটো হ'ল ছেকেণ্ড লেভেল অফ কেঞ্চেলেশ্যন আৰু ইয়াতকৈ ওপৰত এটা আছে এইটো হ'ল আৰু এবাৰ টেপ কৰিব লাগিব তেতিয়া চাওক 3বাৰ ব্লিংক কৰিছে তো এইটো হ'ল আপোনাৰ মেক্সিমাম লেভেল অফ কেঞ্চেলেশ্যন মানে এইটো বেষ্ট কেঞ্চেলেশ্যন হয় এই মাইক্ৰফোনটোৰ থ্ৰুৰে মানে যিমানখিনি কেঞ্চেলেশ্যন হ'ব এইটো মানে বেষ্ট হয় তো আপোনালোকে যেতিয়া ভ্লগিং মানে মই যেতিয়া ভ্লগিং কৰিব যাম বাহিৰত আউটছাইডত মেইনলি তো মই এনেকৈ থাৰ্ড ষ্টেপত ৰাখিব লাগিব মানে বাহিৰততো চাউণ্ডটো বহুত বেছি থাকিব ন তো মেইন চাউণ্ডটোৰ কাৰণে মই এনেকৈ থাৰ্ড ষ্টেপত ৰাখি মানে কৰিম ভ্লগিংবিলাক তো এতিয়া মই আপোনালোকক একদম লাইভ ডেমো ভিডিঅ' বনাই দেখাম মানে আপোনালোকে তেতিয়া গম পাব কি এই গ্ৰিনেৰো মাইক্ৰফোনটোৰ পাৱাৰটো কেনেকুৱা কেঞ্চেলেশ্যনৰ ক্ষেত্ৰত মই এতিয়া 3টা লেভেলতে মানে ফাৰ্ষ্ট লেভেল ছেকেণ্ড লেভেল থাৰ্ড লেভেল 3টা লেভেলতে ভিডিঅ' বনাব গৈ আছোঁ গোটেইকেইটাৰে এটা ক্লিপ আপোনালোকক দেখাম মই তো আপোনালোকে কমেণ্ট কৰি জনাব বেষ্ট লেভেল কোনটো হয় ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড অবভিয়াছলি থাৰ্ডটো বেষ্ট লেভেল হয় কিন্তু মানে কি আপোনালোকক খালি এটা ডেমোটো দেখাবৰ কাৰণে মই গোটেইকেইটাত ষ্টেপতে মই ভিডিঅ' বনাম তো এতিয়া গোটেইখিনি ডিটেইলছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ নাও ইটছ টাইম ফৰ টেষ্টিং তো বলক এতিয়া টেষ্ট কৰোঁ গোটেইখিনি ছেট কৰি ল'লোঁ মই মানে মাইকত মোবাইলত ৰিচিভাৰটো লগাই লৈছোঁ আৰু এইটো এতিয়া মই অন কৰিম অন কৰি লৈ এইটো চাওক আপোনালোকে দেখাব গ্ৰীণ এণ্ড ৰেড অকল গ্ৰীণ মানে এইটো অন হৈ গৈছে তো এইটো মই এতিয়া
এতিয়াও বৰ্তমান আপোনালোকে ভইচটো মানে মাইক কেঞ্চেলেশ্যন হোৱা নাই এতিয়ালৈকে মই এইটো আৰু এবাৰ টেপ কৰিব লাগিব তো এবাৰ ব্লিংক কৰিছে তো এতিয়া আপুনি যিখিনি কথা শুনা পাই আছে মোৰ এতিয়া আপোনালোকে গম পাই আছে মই এতিয়া বহুত দূৰত আছোঁ কেমেৰাৰ পৰা আৰু এইটো হ'ল ফাৰ্ষ্ট লেভেল অফ কেঞ্চেলেশ্যন মানে একদম নৰ্মেল কেঞ্চেলেশ্যন হৈ আছে চাগে আপোনালোকে গম পাব মইতো পিছত গম পাম বাৰু কিন্তু আপোনালোকে চাই আছে এতিয়া তো এইখিনি হ'ল আপোনাৰ ফাৰ্ষ্ট লেভেল অফ কেঞ্চেলেশ্যন মানে একদম নৰ্মেল মোডত হৈ আছে তো এতিয়া মই আপোনালোকক সেকেন্ড মানে অলপ এডভান্স লেভেলৰ কেঞ্চেলেশ্যন হ'ব এইটো মানে আকৌ এবাৰ মই টেপ কৰি দিব লাগিব ইয়াতে তো ইয়াতে আৰু এবাৰ ব্লিংক হৈছে আপোনালোকে দূৰৰ পৰা দেখি পাইছে নাই গম নাপাওঁ তো এতিয়া আপোনাৰ আছে লেভেল 2 কেঞ্চেলেশ্যনটো যোনটো নেকি অলপ এডভান্স হয় ষ্টেপ 1তকৈ মানে লেভেল 1তকৈ অলপ এডভান্স লেভেলৰ কেঞ্চেলেশ্যন হয় চ' এইটো হ'ল আপোনাৰ যোনটো ভইচ শুনি আছে এইটো সেকেন্ড লেভেলৰ হয় তো এতিয়া মই লাষ্ট লেভেল মানে থাৰ্ড লেভেল মেক্সিমাম লেভেল অফ কেঞ্চেলেশ্যনটো মানে মেক্সিমাম লেভেল অফ কেঞ্চেলেশ্যন যোনটো মোডত হয় সেই মোডটো অন কৰিব গৈ আছোঁ তো সেইটো কাৰণে কি কৰিব লাগিব মই এইটো আৰু এবাৰ টেপ কৰিব লাগিব তো এইটো 3বাৰ ব্লিংক কৰিব তো এইটো হ'ল মানে এই মাইকটোৱে কৰিব পৰা মেক্সিমাম লেভেল অফ কেঞ্চেলেশ্যন এতিয়া যিখিনি আপোনালোকে ভইচ শুনা পাই আছে মোৰ এইটো হ'ল আপোনাৰ মেক্সিমাম লেভেল অফ কেঞ্চেলেশ্যন তো কেনেকুৱা পাইছে ভইচটো কেনেকুৱাকৈ কেঞ্চেলেশ্যন পাইছে বেলেগ চাউণ্ডৰ সেইখিনি আপোনালোকে জনাব নিশ্চয় কমেণ্টত আৰু এইখিনি আছিলে মানে এইটো 3টা ষ্টেপ থেকে আপোনালোকক আগতেই কৈছোঁ 1 2 3 আৰু এতিয়া আপোনালোকে মোৰ যোনটো ভইচ শুনি আছে বেষ্ট লেভেল অফ কেঞ্চেলেশ্যন এতিয়া মেইন কথাটো হ'ল মই যিখিনি আপোনালোকক টেষ্ট কৰি দেখালোঁ সেইখিনি মই টেষ্ট কৰিছোঁ ঘৰতে তো ঘৰততো ইমান মানে গাড়ী মটৰৰ চোৰ চাৰাবা নাই মই যিটো এৰিয়াত থাকোঁ আৰু ইমান হাল্লা হুল্লা এৰিয়া নহয় তো ইয়াতে নিশ্চয় পাৰফৰ্মেঞ্চটো ভালেই হ'ব এই মাইকটোৰ অৰিজিনেল টেষ্ট হ'ব যেতিয়া মই যাম বাহিৰত ওলাই ব্লগিং কৰিব তেতিয়াহে এই মাইকটোৰ অৰিজিনেল টেষ্টটো মই আপোনালোকক দিব পাৰিম চ' সেইটো কাৰণে মানে এতিয়া বাহিৰত কেনেকুৱা পাৰফৰ্মেঞ্চ দিয়ে সেইটো বৰ্তমান ময়ো নাজানো আৰু আপোনালোকেও নাজানে তো সেইটো কাৰণে কি কৰিব লাগিব সেইটো কাৰণে মই যাব লাগিব বাহিৰত ব্লগিং কৰিব আৰু আপোনালোকে চাব লাগিব মোৰ নেক্সট ভিডিঅ'টো তেতিয়াহে আপোনালোকে এই মাইকটোৰ অৰিজিনেল ৰিজাল্টটো গম পাব চ' সেইটো ভিডিঅ' চাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব অল নটিফিকেশ্যনটো অল কৰি ৰাখিব তেতিয়া আপোনালোকে নটিফিকেশ্যন পাই যাব আৰু আপোনালোকে চাব পাৰিব এইটো মাইকৰ পাৰফেক্ট ৰিজাল্টটো চ' নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে আকৌ লগ পাম আৰু টিল দেন আজিলৈ আহিছোঁ see you soon